বন্ধুসকল, স্কুটিখন বহুত দিন ধৰি পৰি আছে, ষ্টাৰ্টেই নহয়। পিছত সিদিনা আৰু ষ্টেচনত যোৱাতে ইমান কষ্ট লাগিল, মানে ষ্টাৰ্ট কৰি কৰি ভাগৰুৱা হৈ গ'লোঁ। শেষত যাই কি কৰোঁ, পিলপিলিতে যাব লগা হ'ল। আচ্ছা, যা হওক। তাৰ 2 দিন পিছত মই কি কৰিলোঁ, আমাৰ ওচৰতে মই থকা ধূপধাৰাৰ ওচৰতে এটা আছে, মানে বাইক শ্ব'ৰুম আছে। তাতে আপোনাৰ হয়, এই স্কুটিৰ ছাৰ্ভিচিঙো হয়। তো লৈ গ'লোঁ তাতে, লৈ যাই তাতে এটা দেখালোঁ। এই মেকানিক বন্ধুটো তেওঁ মোৰ চিনাকি মানে সেই তাতে ছাৰ্ভিচিং কৰি থকাতে চিনাকি হৈছে। তো মাজতে সি নাছিল, মাজতে কিছুদিন কাম কৰি আৰু সেই গেৰেজটোত নাছিল, মানে শ্ব'ৰুমটোত নাছিল। তো তাৰপৰাই আৰু দেখোন দেখা পালোঁ তাক, ভালেই লাগিল তাক দেখা পাই। পুৰণা যিহেতু চিনাকি, সি ভালকৈ কৰি দিব বুলি ভাবিলোঁ আৰু। যা হওক, দেখালোঁ তাক। সি চাই পেলাই খুলি চুলি ল'লাক আৰু খুলি চুলি লৈ পেলাই এইবিলাক কিবা কৰি আছে। গেৰেজটো এটা বেয়া নহয়, ভালেই দিছে। 2টা ভাল বে আছে আৰু সৰঞ্জামবিলাকো মানে ভালেই। তাৰপিছত মই তাক মোবিলটো চেঞ্জ কৰাৰ কথা ক'লোঁ, সি মোবিলটো চেঞ্জ কৰি দিল। তাক ক'লোঁ আৰু ভালকৈ ছাৰ্ভিচিংখিনি কৰি দিবি। ল'ৰাটো বেয়া নকৰে, ভালেই কৰে। এই চক টুলছ বঢ়িয়া। সিহঁতৰ মানে হণ্ডা শ্ব'ৰুমটো, মানে আৰু ৰিকগনাইজ শ্ব'ৰুম, পাৰ্মিশ্যনৰ শ্ব'ৰুম। তো সি খুলি চুলি ল'ল। পিছত চাকাবিলাকত সেইবিলাক খুলিল। মইতো ভালকৈ নাজানো কি কি কৰি আছে। সি কৰি আছে, যিখিনি কৰিছে ভালেই কৰিছে, ভাল লাগিছে। কিন্তু মানুহটো এক্সপিৰিয়েঞ্চেই হয়। বেচেৰাৰ ঘৰ সিহঁতে নগৰবেৰাৰ পৰা ডেইলি অহা যোৱা কৰে। তাৰ লগত মই কথা পাতোঁ। বেল্টটো বেয়া হোৱা বুলি কৈছিল। মোৰ লগত কালি আৰু পইচাও নাছিল। মই ক'লোঁ, কিবা কৰি পাৰে যদি চলাই দিয়া। সি কৈছে, গাড়ী বেছি চলে না কম চলে? মই ক'লোঁ তাক, বেছি চলে মানে আৰু চলে আৰু ইমানো নহয় আৰু। কৈছে চলে যদি চলিব, কিন্তু বদলাই দিলে ভাল আছিল। মই বোলো চলে যদি চলক আৰু, পইচা হাতত অলপ পইচা কম আছে। আৰু ইঞ্চুৰেঞ্চটোও মানে ফেইল হৈছে, ইঞ্চুৰেঞ্চটোও বনাব লাগে। মানে কি ক'ব আৰু, যি একেদিনে চববিলাক কৰিব লগা হৈছে, মানে একে টাইমতে আৰু আহিলে আৰু চববিলাক একেলগে কৰি আহে না, জানেই দেখোন। সি এটা ছেকেণ্ড হেণ্ড ক'ৰবাৰ পৰা এটা আনিল, এই ভিটা। সি কৈছে এইটো দিম দিয়ক মোক। মই বোলো হ'ব দিয়ক, দিব। তাৰপিছত সি এইটো ঘঁহিল, এইটো চাকাটোৰ পৰা ঘঁহিল আৰু ভালকৈ। কামখিনি ভালেই কৰে সি। মানে একবাৰ কৰাৰ পিছত কিছুদিন চলে আৰু ভালদৰে। বহুতে আছে না, মানে কৰাৰ পিছতো আৰু কিবা এটা এৰি থৈ আহিব, আৰু পিছত আৰু যাব লাগিব। সেই ল'ৰাটো কিন্তু মোৰ বেয়া লগা নাই। আগতে 2-3বাৰ তাৰ দ্বাৰা ছাৰ্ভিচিং কৰিছোঁ। গতিকে কেতিয়াবা কেনেকুৱা হয় চাবচোন আপুনি, যাৰ প্ৰতি এটা বিশ্বাসে বোলে ই অলপ ভালকৈ কৰি দিব, তো সেইজনক দেখা পালেতো একেবাৰে বেছি ভাল লাগে না। তো ইয়াকো মই সেনেকৈ দেখা পাই ভাল লাগিল। মই বোলো যা, স্কুটিখনৰ ছাৰ্ভিচিংটো ভালেই হ'ব আজি। এই চাওক, মোবিলটো সি পুৰণা মোবিলটো ওলাই দিছে। এয়াৰ ফিল্টাৰেদি কিবা ব্ৰাছ কৰে। টুলছখিনি বঢ়িয়া ইয়াৰে, সিহঁতৰ মানে ৰিকগনাইজ শ্ব'ৰুম না, গতিকে ভালেই আৰু সিহঁতৰ। সিহঁতৰ সৰঞ্জাম এইবিলাক। মোবিলটো চেঞ্জ কৰি ল'লোঁ, নতুন মোবিল। মই ছাৰ্ভিচিং কৰিলে মোবিলটো চেঞ্জ কৰোঁৱেই। আজিকালি এইবিলাকৰ বহুত দাম হৈ গ'ল। মোবিলটোৰ দামেই কিবা 365 টকা নে কি লৈছে।
এইটো দি কিবা আৰু তেলো সোমাই দিল। তাৰপিছত আৰু হৈছে কি মোৰ বেটাৰীটো গাড়ীৰ বেটাৰীটো প্ৰব্লেম। গাড়ীৰ বেটাৰীটোৰ কাৰণে ভালদৰে ষ্টাৰ্টো নলয় গাড়ীখন, আৰু হেৰি হয় ইফালে মিটাৰটো নচলে, হৰ্ণটো নাহে, হৰ্ণটো ভালদৰে নাবাজে। মানে আজি প্ৰায় 1.5 মাহ 2 মাহ বহুত দিগদাৰ পাই আছোঁ। তাক ক'লোঁ এবাৰ চাই দিয়াচোন গাড়ী বেটাৰীটো কেনে হয়। সি ফুলি আছে, সি চাব। ফুলি চাই সি আৰু চাই থাকাতে কৈছে যদি বেটাৰীটো বদলাব লাগে বদলাব লাগিব। মই বোলো কিমান দাম? সি কৈছে এটা 1300 আছে, এটা 1600 আছে, আপোনাৰ বা কোনটো খাটে? মই ভাবি আছোঁ বাপৰে 1300 1600 যদি হ'লেতো মুস্কিলেই। তথাপি মই ক'লোঁ চোৱাচোন আজি কি হয়। সি ক'লে চলিব দিয়া 2 দিনমান আৰু চলিব, কিবা অলপ কৰি দিল দেখোন। একচুৱেলি কি ক'ম, মোৰ লগত পইচাই বহুত কম আছিল। পইচা ছাৰ্ভিচিংখিনিও কোনোমতে কৰি ল'লোঁ, আৰু মেইনলি হ'ল ইঞ্চুৰেঞ্চটো মানে ফেইল হৈছে।